জিত ব্লগ চেনেলৰ ল'ৰা ছোৱালী ককাইতা সকলোকে ৱেলকাম জনাইছোঁ চেনেল ব্লগ আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো গাইছ আজি কমচে কম 2 সপ্তাহ পিছত এটা ব্লগ বনাবলৈ যাই আছোঁ। তো আশা কৰিছোঁ আজি ব্লগটো বহুত ভাল হ'ব। তো ব্লগ এতিয়া আমি ব্লগটো আৰম্ভ কৰোঁ। তো এতিয়া ৰাতিপুৱা বাজিছে 8টা। তো এতিয়া মই ব্ৰেকফাষ্টটো কৰি লওঁ। মানে আজি ঘৰত ব্ৰেকফাষ্ট নকৰোঁ, আজি এটা লগৰ ছোৱালী দুটা আছে, তো সিহঁতৰ লগত তাতে যাই হ'লে পাস্তা বনাই খাওঁ ব্লগ। তো গাইজ বেছি দূৰ নাই আৰু অলপমান আছে, কাষতে ঘৰ হেমাংকৰত, সিয়াৰ ঘৰত যে হ'লে পাস্তা বনাই খাম। আৰু অলপমান বৰষুণতে আনিছি, বৰষুণেই বতৰ। তো যাই আছোঁ সিয়াৰ ঘৰত এতিয়া। তো গাইজ এয়া আনিছোঁ পাস্তা ৰাতিপুৱাই এতিয়া একদম মই বনাওঁতে পাস্তাখিনি। তো হৈ গ'ল ৰেডি, এয়া দেখিছে আপোনালোকে কি ধুনীয়াকৈ পাস্তা হৈ গ'ল ৰেডি। এতিয়া খাব বাকী আছে, মজাকৈ খাই লওঁ পাস্তাখিনি ৰাতিপুৱাই। তো পাস্তাখিনি উলিয়াই আনি এতিয়া ধুনীয়াকৈ প্লেটত এনেকৈ সাজাই লৈছোঁ। তো এতিয়া মই হিমাংকৰ কুলদীপ আৰু কেমেৰামেনে খাব পাস্তাখিনি। তো এতিয়া পাস্তাখিনি আমি খাই লওঁ ভালকৈ ধুনীয়াকৈ, তাৰ লগত চচ টচ দি পেলাই খাই লওঁ। তো গাইজ ইয়াৰ আধা শেষে হ'ল, মই দেখাব পাহৰিলোঁ, মানে ময়ো খাই আছিলোঁ। তো সেইটো গেম শেষ, এতিয়া আমি পাৰ্টি কৰি আছোঁ পাস্তাৰ বৰষুণ বতৰত ৰাতিপুৱা। কেনে লাগছে? ভাল লাগছে, মজা। তো এইখিনি খাই লওঁ গাইজ, ৰাতিপুৱা আজি পাস্তাই খালোঁ আৰু। তো গাইজ আহি গ'লোঁ সিয়াৰ ঘৰৰ পৰা পাস্তা খাই পেলাই। মানে গাইজ কি হৈছে, মই এইকেইদিন যে 2 সপ্তাহ যে ভিডিঅ' বনোৱা নাই, এইকাৰণে বনোৱা নাই, মানে দিছপুৰ কলেজত ড্ৰেছ কিনিব গৈছোঁ, এডমিশ্যন ল'ব গৈছোঁ, মানে যেইকেইদিনা যাওঁ সেইকেইদিনা বৰষুণ মাৰি আছে। সেইকাৰণে মই মানে এইকেইদিন ভিডিঅ' বনাব পৰা নাই। মানে কাপোৰ যোনদিনা চিলাব দিছোঁ সিদিনাও বৰষুণ, আৰু যোনদিনা আনিব গ'লোঁ সেইদিনাও বৰষুণ, মানে সদায় যাবাৰ দিনা বৰষুণ দি আছে, সেইকাৰণে ভিডিঅ' বনাব পৰা নাই। তো এতিয়া ঘৰত যাওঁ, তাৰপিছত ভাত চাত খাওঁ আৰু গধূলি ক'ৰবাত ওলাই যাম। তো গাইজ এতিয়া দুপৰীয়া হ'ল, আৰু দুপৰীয়া মাছ আৰু ভাত খাম। তো ধুনীয়াকৈ মাছ আছে, তো খাই লওঁ ভাতটো। তো গাইজ এতিয়া হৈ গ'ল গধূলি। তো এতিয়া অলপ ওলাই আহিছোঁ, কিবা ঘৰত থাকিম আৰু বন্ধ। তো এতিয়া চাহ আৰু চিংৰা খাব যাওঁ গাইজ। তো বজাৰ চক বোলে এটা জেগা আছে, তাতে আমি চাহ চিংৰা খাব যাওঁ। তো মই আপোনালোকক দেখাই আছোঁ। তো গাইজ বজাৰ চক আহি পালোঁ। তো মই এতিয়া চিংৰা আৰু চাহ খাম, আৰু কাষত মোৰ দুটা ল'ৰা আছে, তো সিহঁতে বেলেগ কিবা কিবি খাব, চিংৰা পকৰি। তো গাইজ একেলগে ৰাতিৰ ভাতটো খাই দিলোঁ, 10টামান বাজিল এতিয়া। তো ভাতৰ লগত আছে মাংস আৰু ভাত, আৰু চাইডত দালি আছে। তো দেখিছে আপোনালোকে কি পূৰা একদম মাংস, খাই লওঁ ভাতটো। তো গাইজ এতিয়া বাজিল 10:30। তো আৰু এতিয়া শুবলৈ হ'ব। তো আজি ৰাতিপুৱাৰ পৰা ৰাতিলৈকে এয়াই আছিল। তো আশা কৰিছোঁ আৰু এনেকুৱা ধৰণৰ ব্লগ আহি থাকিব, আপোনালোকে চাই থাকিব। তো আশা কৰিছোঁ এইটো ব্লগ আপোনালোকে বহুত ভাল পালে। আৰু যদি আপোনালোকে ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব গাইজ। তো বাই বাই।